কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, এই ফটোকপি দেখাইছোঁ নহয়, আপোনালোকে বুজি ল'ব। এই মানুহে যে বিয়া বিয়া বুলি কয়, বিয়াত অকলে আনন্দও থাকে আৰু লগতে বিহু থাকে। গতিকতে ছোৱালী এজনী বিয়া দিবলৈ হ'লে মাক বাপেকে বহুত চালি জাৰি চাব লাগে, নহ'লে বহুত বিপদত পৰিব লগা হয়। বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰতে বেছি ঘটিবলৈ লৈছে, আৰু এই ঘটাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ অসমবাসী ৰাইজক, বিশ্ববাসী ৰাইজক। তাতে ভুল নধৰি ময়ো এটা এষাৰ বাক্য ক'বলৈ ওলাইছোঁ। সকলো কাৰণে সকলোৱে ওলাই আহিব লাগে, দুআষাৰ ক'ব লাগে, তেতিয়াহে আমাৰ অসমখন আগবাঢ়ি যাব লাগিব, সোণৰ অসম গঢ়িব। গতিকে অসমবাসী ৰাইজে কিয় অসমতে এনেকুৱা ঘটিবলৈ লৈছে, আমি বাহিৰতহে শুনিছিলোঁ। বাহিৰতো আগতে যদিও আমি বাহিৰত আছিলোঁ এইবোৰ কথা শুনা নাই। আজিকালি বেছি হ'বলৈ লৈছে, ছোৱালীৰ ক্ষেত্ৰতে বেছি হ'বলৈ লৈছে। এই পংখী বুলি সন্দেহ কৰিবলৈ বেচেৰীজনীক এনেকুৱা মাৰিব নালাগিছিলে, তাক বাচি থাকিবলৈ দিব লাগে। গতিকে মই বহুত দুখেই পাইছোঁ। আজি যাৰ মাকৰ বুকু উদং হৈছে সিহে বুজি পাইছে। মাকৰ ল'ৰাই হওক ছোৱালীয়ে হওক, কোনোবা এজন যদি নাইকিয়া হয় মাকৰ বুকু উদং হৈ যায়গৈ, মাকে তেতিয়া বহুত কষ্ট খায়। আৰু এই কষ্ট খোৱাতেই যিমান চকু পানী পাব সিমানেই মুঠতে অভিশাপ লাগিব। এই অভিশাপৰ গুৰি কোনে হ'ব এইটো জানি ল'ব। এজন ভগৱান আছেই, কোনো সুখেৰে ভাত খাব নাপায়, কোনো সুখেৰে ভাত খাব নাপায়। গতিকে মই এয়া কামটো বনাইছোঁ। আজি এই নাতিটো স্কুলত যাব ওলাইছে, এয়া টাই চাই মাৰি দিব লাগে। এই মানে কিমান এটা ব্যস্তত মই ভিডিঅ' বনাই দিওঁ, আপোনালোকেতো বুজি পাবই। আৰু বুজি পায়েই কোনো কাম সহজ নহয়। এটা কাম কৰিবলৈ ধৰিলে বহুত কামেই আহি পৰে, বহুত সহ্য কৰিব লগা হয়। তথাপিও আপোনালোকৰ আগত মই ভিডিঅ' দি আছোঁ। আৰু মই ভিউচৰ কাৰণেও আশা কৰা নাই, ছাবস্ক্ৰাইবৰ কাৰণেও আশা কৰা নাই, মই টকা পইচাৰ কাৰণেও আশা কৰা নাই। কিন্তু মোৰ আনন্দ এটা যে অসমখনত জীয়াই আছোঁ, যেতিয়া জীয়াই থকাৰ লগে লগে মই মাত মাতি যাম সকলোৰ কাৰণে। অকল ধনীসকলৰ কাৰণে মাত মাতিলে নহ'ব, গৰীবসকলৰ কাৰণেও সকলোৱে ওলাই আহিব লাগে। তেতিয়াহে অসমবাসী ৰাইজ আমাৰ অসমখন সোণৰ অসম গঢ়িব। কাৰণ ল'ৰাবোৰে কিয় এনেকুৱা ভাল পায় বিয়া পাতি পেলাই এনেকুৱা মাৰ মাৰিব লাগে, শেষ কৰিব নাপায়। কাৰোবাক ভাল পাইছে কৈ দিব লাগে যে মই আমুকক ভাল পাইছোঁ, মই বিয়া পাতিম, তোমাৰ কি মন। কিন্তু এনেকুৱা কৰি পেলাই ছোৱালীক আধা বাটতে জীৱন শেষ কৰি, তাই কিমান আশা ভৰসাত আছিলে যে সোণৰ সংসাৰ গঢ়িম, দুয়োটাৰ মাজত এটা সোণৰ পুতলা আহিব, সেই বুলি ভাবি কিমানখিনি আশাত সি বিয়া হৈছে। আৰু মাকেও ভাল ঘৰ মাষ্টৰ দৰা পাইছোঁ বুলি কৈ পেলাই বিয়া দিছে। অকল যে মাষ্টৰসকল আগতেতো বহুত ভালেই আছিলে, আজিকালি মাষ্টৰসকল সকলোকে ক'বলৈ যোৱা নাই, কাৰণ সকলোকে ক'লে মোৰ ভুল হ'ব। কাৰণ যিসকলৰ মাজত এই বিবেক চলি আছে, ভাল বিবেক চলিব লাগে, বেয়া বিবেক এৰি দিব লাগে, নিগেটিভবোৰ এৰি পজিটিভ ল'ব লাগে। কাৰণ আমাৰ অসমখনত ইমান অহংকাৰ ভাৱ হ'ব নালাগে। অহংকাৰতেতো মানুহে ধ্বংস কৰে, এই একেবাৰে জীৱন নাশ কৰি দিয়ে। গতিকে মই বেছি ক'লে ওলাই গৈ থাকে, ওলাই গ'লে মানুহে আকৌ বেয়া পায়। সেয়ে মই ইমানকে কৈ মোৰ ভিডিঅ'টো এই ছোৱালীজনীৰ বিষয়ে মই দুআষাৰ কৰোঁ। লাইক আৰু শ্বেয়াৰ কৰিব, দায়িত্বখনো ধৰিব। কাৰণ ঈশ্বৰ এজন আছে, তেওঁ মই গোসাঁই ঘৰৰ ছবিও দিছোঁ। সকলোৱে কাৰণে মোৰ ফালৰ পৰা আন্তৰিকতা শুভেচ্ছা যাচিলোঁ। বাই বাই, তাৰপৰা থেংক ইউ।